নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটত অনুষ্ঠিত হৈ যায় প্ৰথমবাৰৰ বাবে বাহুবলী হাফ মাৰাথন 2024 নিউজ ডাইৰেক্ট ৰিপৰ্ট প্ৰথমবাৰৰ বাবে যোৰহাটত অনুষ্ঠিত হয় বাহুবলী হাফ মাৰাথন 2024 উল্লেখযোগ্য যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ উপৰিও পশ্চিমবংগৰ পৰা অহা 8 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনে যোৰহাটৰ ক্ৰীড়া ক্ষেত্ৰত সূচনা কৰে এক নতুন অধ্যায়ৰ 5 কিলোমিটাৰ 10 কিলোমিটাৰ আৰু 21 কিলোমিটাৰ তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনিত 5টি বয়সৰ শাখা ক্ৰমে 10 বছৰৰ পৰা 18 বছৰ 18 বছৰৰ পৰা 30 বছৰ আৰু 30 বছৰৰ পৰা 45 বছৰ 45 বছৰৰ পৰা 60 বছৰ তথা 60 বছৰ ঊৰ্ধ্বৰ 800 পঞ্জীকৃত খেলুৱৈৰ উপৰিও বহু বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় আমি এতিয়া বৰ্তমান 21 কিলোমিটাৰ গ্ৰুপটো ষ্টাৰ্ট কৰিছোঁ 21 কিলোমিটাৰ গ্ৰুপটোত প্ৰায় 200 মান আছিলে তেওঁলোক অলৰেডি পাৰ হৈ গৈছে এতিয়া আমাৰ 10 কিলোমিটাৰ গ্ৰুপটো যাব তাতো প্ৰায় 200 জনৰ ওচৰা-ওচৰি আছে তাৰ 10 কিলোমিটাৰটো যোৱাৰ পিছত আৰু 5 কিলোমিটাৰত আছে 5 কিলোমিটাৰত মানে আমাৰ প্ৰায় 400 মান আছে চ' অল টোটেল আমি পাৰ্টিচিপেণ্টছ আজি 750 টু 800ৰ ওচৰা-ওচৰি পাৰ্টিচিপেণ্টছ হয় ৱেটো আমাৰ বৰুৱা চাৰিআলিৰ পৰা বাওঁফালে গৈ গুৱাহাটীৰ ফালে যিটো ৰাস্তা সেই ৰাস্তাটোত আমি 21 কিলোমিটাৰটো তেওঁলোকে 21.1 কিলোমিটাৰ একজেক্টলি আচলতে 10.55 কিলোমিটাৰ তেওঁলোকে একেটা ৰাস্তাতে ঘূৰি আহিব এইটোৱে ফিনিচিং পইণ্ট হ'ব তাৰমানে এইটো ষ্টাৰ্টিং পইণ্ট হয় আৰু এইটো ফিনিচিং পইণ্ট হ'ব চ' আমি আৰু যিখিনি 10 কিলোমিটাৰ ৰানাৰ সিহঁতি 5 কিলোমিটাৰ ঘূৰিব কি কৈছে আমি কেটেগৰীত হৈছে আমি এজ কেটেগৰী আপোনাৰ আণ্ডাৰ 18 মেল ফিমেল 18 to 30 years 18 বছৰ এদিনৰ পৰা 30 বছৰলৈ এটা গ্ৰুপ 30 বছৰ একদিনৰ পৰা 45 বছৰলৈ আৰু এটা গ্ৰুপ থাৰ্ড গ্ৰুপ এইটো 45 বছৰ একদিনৰ পৰা 60 বছৰলৈ এটা ফ'ৰ্থ গ্ৰুপ আৰু ফিফ্থ গ্ৰুপটো হৈছে 60 বছৰ ওপৰ মানে আমি প্ৰায় একজেক্টলি মই এতিয়া ক'ব পৰা নাই কিন্তু 750 পৰা 800 মান হয় আজি পাৰ্টিচিপেণ্টছ আমাৰ ইয়াত প্ৰায় অল ইণ্ডিয়াৰে আছে অল ইণ্ডিয়া মানে এইটো কাৰণে কৈছোঁ আমাৰ ৱেষ্ট বেংগলৰ পৰা আহিছে শ্বিলঙৰ পৰা আছে তাৰপিছত আমাৰ বহুতখিনি আৰ্মি ডিফেন্সৰ আৰু এয়াৰফ'ৰ্চৰ বহুতখিনি অল অভাৰ ইণ্ডিয়াৰ পৰা আছে তাৰমানে ইয়াত থকা বা তেওঁলোক শ্বিলঙৰ পৰা আহিছে আৰু কিছুমান আমাৰ দেৰগাঁও পুলিচ একাডেমীৰ পৰা আহিছে তেওঁলোক ধৰক বহুতখিনি গোৱাৰ কেডেট আছিলে হয় বয়সস্থ আমি 65 নে 66 পাইছোঁ ফ্লেগ অফটো আজি কৰিছে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ 4জন ৰিটায়াৰ্ড প্ৰফেচনছে কৰিছে তেওঁলোক মানে 1965 পাকিস্তান হোৱাৰ আৰু 1971 বাংলাদেশ হোৱাৰ তেওঁলোক বিশিষ্ট সেৱা মডেল পোৱা 4জন ব্যক্তিয়ে কৰিছে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও